নগাঁৱৰ পূব কাৱৈমাৰীৰ ড্ৰাগছ মাফিয়াৰ গুণ্ডাগিৰি। ড্ৰাগছ মাফিয়াৰ ভয়ত নগাঁও সদৰ থানাত এজাহাৰ দাখিল। নগাঁৱৰ এখন গাঁৱত ড্ৰাগছ মাফিয়া আৰু মছজিদ কমিটিৰ লগত সংঘাত। ড্ৰাগছ মাফিয়াই মুকলিকৈ মাৰ নষ্টৰ ভাবুকি গাঁওবাসীক ভয় ভাবুকি প্ৰদান কৰি শেষত আশ্ৰয় লৈছে আৰক্ষীৰ, যাৰ পৰিত্ৰাণ বিচাৰি শনিবাৰে নিশা নগাঁও সদৰ থানাত ভিৰ কৰে গাঁওবাসীয়ে। গাঁওবাসীক ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰিব পাৰিবনে আৰক্ষীয়ে? আমাৰ এক বিশেষ প্ৰতিবেদন। প্ৰথমে মন কৰক এই দৃশ্যলৈ। কাৱৈমাৰী গাঁওবাসীৰ ৰাজহুৱা বিচাৰৰ ওচৰত হাতজোৰ কৰি 10টাকৈ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ বিক্ৰী নকৰাৰ সিদ্ধান্ত লৈছিল। সভাৰ কেইদিনমান পাছতে সেই সৰবৰাহকাৰী কেইটাই মছজিদ পৰিচালনা সমিতিৰ লোকসকলক ভয় ভাবুকিৰ লগতে পিষ্টল দেখুৱাই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। গাঁৱৰ ৰাইজ আৰু মছজিদ সমিতিয়ে উপায়ন্তৰ হৈ শনিবাৰে নিশা নগাঁও সদৰ থানাত উপস্থিত হৈ ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ ওপৰত এজাহাৰ দাখিল কৰে। সৰবৰাহকাৰী কেইটা হৈছে মতিবুৰ ৰহমান, নজৰুল ইছলাম, চিৰাজুল ইছলাম, আজিজুল হক, ৰফিক আলী, ছফিক আলী, ইচ্ছা বানু, নাৰ্জিন বেগম আৰু মুমতাজ বেগম। কিন্তু এই ড্ৰাগছ সৰবৰাহকাৰী কেইটাক ড্ৰাগছ বিক্ৰী কৰাক বাধা প্ৰদান কৰা লোককেইজনৰ ওপৰতহে ভুৱা এজাহাৰ প্ৰদান কৰিছে। কিন্তু এই ড্ৰাগছ সৰবৰাহকাৰী কেইটাক ড্ৰাগছ বিক্ৰী কৰাত বাধা প্ৰদান কৰা লোককেইজনৰ ওপৰতহে ভুৱা এজাহাৰ প্ৰদান কৰিছে সৰবৰাহকাৰী কেইটাই বুলি জনায় ৰাইজে। মছজিদ পৰিচালনা সমিতি আৰু গাঁৱৰ ৰাইজ উপায়ন্তৰ হৈ কাষ চাপে এতিয়া নগাঁও আৰক্ষীৰ। পিছে গাঁওখনত সন্ত্ৰাসৰ সৃষ্টি কৰে ড্ৰাগছ মাফিয়া কেইটাক আটক কৰিবলৈ সক্ষম হ'বনে নগাঁও আৰক্ষীয়ে? নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। কাটি মাৰি আমি গোটেই এৰিয়াৰ মানুহখিনি ইয়াত গোট খাইছোঁ, গতিকে আমি তেওঁলোককো পৰিচয়টো পাব লাগিব। আমাৰ মাজতো বহুত তেনেকৈ ব্যাধি আছে, সকলোকে আমি কৰিব লাগিব। প্ৰস্তাৱখিনি মাছাল্লাহ ভালেই লৈছে। এটা প্ৰস্তাৱতে খালি এটা বিতৰ্কৰ সৃষ্টি হৈছিলে এই মাটি লৈ, যিহেতু 600, মই যিখিনি বুজি পাইছোঁ, আপোনাক ভুল হ'লে মোক 611 নম্বৰ দাগৰ মাটি লৈ কিবা হয়তো কেছ মামলা হৈছে, সেইকাৰণে এই প্ৰস্তাৱটো আহিছে। ৰাইজৰ ঊৰ্ধত কোনো নহয়, ৰাইজেই আইন। গতিকে কাৰোবাৰ যদি মাটি সম্পত্তি লৈ কিবা ঘটনা হয়, আমি যদি ৰাইজে মাত নামাতো আইনে একো কৰিব নোৱাৰে। প্ৰথমে তেওঁলোক আমি ৰাইজেহে জানিম কাৰ মাটি কোনটো। এইটো ৰাইজে কোৰ্টে জানে নেকি কাৰ মাটি কোনটো? কোৰ্টততো আপুনি কেছ দি দিলে, মিছা কেছ দিলে চলি থাকিব। গতিকে এই কথাটো ইয়াত অহা নাই যে প্ৰথমতে কাৰোবাৰ মাটি বাৰী লৈ কিবা সংক্ৰান্তি যদি কিবা তৰ্ক বিতৰ্ক হ'ব খোজে, গতিকে উভয় পক্ষে ৰাইজৰ ওচৰতে প্ৰথমে কাজ কৰিব লাগিব। এই কথাটো ইয়াত অহা নাই। ৰাইজে যদি বৃহত্তৰ ৰাইজে যদি নোৱাৰে, কাৱৈমাৰী ৰাইজে যদি নোৱাৰে, আৰু আমি বৃহত্তৰভাৱে আজি এনেকৈ মিটিং হৈছে, এনেকৈ মিটিং কল কৰি হ'লেও আমি সমস্যাটো ইয়াতে সমাধান কৰিব বিচাৰিম। কিয়নো মোৰ ওচৰৰ ঘৰৰ মানুহৰ ঘটনাটো মইহে জানিম, এই মাটিৰ মালিক কোন কোৰ্টে নাজানে। আমি যদি তেওঁ কোৰ্টলৈ ডাইৰেক্ট পঠিয়াই দিওঁ, তেওঁ উল্টা পাল্টা কিবা কৰি লৈ এই ৰাইজৰ কথা কোনো এই নাই। গতিকে প্ৰথমে আমি চেষ্টা কৰিম যাৰ সেই মাটি প্ৰাপ্য আমি ৰাইজে তেওঁক দিম। ৰাইজৰ কথা যদি নামানে, তেতিয়া আমি গোটেই ৰাইজ সাক্ষী হৈ আমাৰ কেছৰ সাক্ষী হ'ম। তেতিয়াহে সেই ভুক্তভোগী ব্যক্তিজনে ন্যায় পাব। আমি যদি ডাইৰেক্ট কৈ দিওঁ যে কাৰোবাৰ মাটি বাৰী লৈ হ'ল আপুনি কেছত যাবগৈ, এই কথাটো মই মানি ল'ব বিচৰা নাই। কিয়নো যিহেতু তেওঁ আমাৰ সমাজৰ মানুহ, তেওঁৰ মাটিৰে হয়তে হিমালয় ঠেলাঠেলি হয়, কোনোবাই কাৰোবাৰ বাপেকৰ পৰা মাটি কিনি লৈছিলে, এতিয়াও নামজাৰি কৰা নাই, তেওঁৰ নামতে আছে, এনেকুৱা ধৰণৰ বহুত কেছ আহি থাকে। গতিকে আমি যদি ৰাইজে সেই মানুহজনক সহায় নকৰোঁ, তেন্তে আইনেও সহায় কৰিব বুলি মই নাভাবোঁ। গতিকে সেইকাৰণে এই প্ৰস্তাৱটোত আপোনালোকে যদি বিচাৰে সেই কথাখিনি প্ৰথমে বিচাৰটো আমাৰ ৰাইজৰ ওচৰত আহিব। যিটো আমি যি সমাজত আছোঁ, সমাজত বিচাৰ আহিব। বিচাৰ আহিলে সমাজৰ মানুহখিনি বহিব, তেওঁলোকে চেষ্টা কৰিব ন্যায় বিচাৰ ন্যায় কৰাৰ কাৰণে। নোৱাৰিলে আমি বৃহত্তৰ হিচাপে এনেকৈ বহিম। তথাপি যদি নোৱাৰোঁ, তেতিয়াহে গৈ আইনত যাব, আৰু সেই পক্ষৰ বিপৰীতে থাকিব আমাৰ গোটেই ৰাইজ, তেতিয়াহে কি সমাধান পাবগৈ। আৰু এটা কথা আছিলে, মই সভাপতি মহোদয়ক কৈছোঁ যে যিসকলৰ বিষয়ে আমি বহিছোঁ, ইমান এটা মহান উদ্দেশ্য লৈ বহিছোঁ, ড্ৰাগছ, গোটেই চৰকাৰেও এইটো লৈ কাম কৰি আছে, গোটেই আইনে কাম কৰি আছে। কিন্তু কিছুমান কেতিয়া আমি ধৰা পাওঁ যে বুজি পাওঁ যে আইনে হয়তো ক'ৰবাত সুৰুঙা উলিয়াই তেওঁলোকক বচাই কৰি। গতিকে দুই এটা প্ৰশ্ন আহিছে, এখেতে এটা প্ৰশ্ন আহিছে তেওঁলোকৰ বৃহত্তৰ কাৱৈমাৰী ঈদগাহৰ সভাপতি নে কিয় পৰিয়ালো এনেকৈ কৰি আছে, আমিতো ভয় কৰিব নালাগে। আজিয়ে সভাই যদি প্ৰস্তাৱ লয়
যে এইজন সভাপতি সলনি কৰি বেলেগ সভাপতি ল'ব, তেতিয়াহে তেওঁলোকৰ ই হ'ব। আমি যেতিয়া এটা বিচাৰত বহোঁ, তেতিয়া কাৰোবাক ভয় কৰিব বা ই কৰি কথা কৈ তেওঁ যিটো ন্যায়টো হ'ব। মাৰ্চাল আৰ্ট মিটিং বৰ ধুনীয়াকৈ চলিছে, সকলোৱে সহযোগ কৰিছে। আমাৰ প্ৰতি অঞ্চলৰ পৰা মানুহ আহিছে। মই যেতিয়া দেখা পাইছোঁ যে আমাক তেখেতে কৈছিলে 7টা ডাঙৰ মছজিদত মানুহ ইয়াত উপস্থিত আছে। হয়তো গোটেইখিনি অহা নাই, প্ৰেচিডেণ্ট সম্পাদক তেনেকুৱা ধৰণৰ মানুহখিনি ইয়াত উপস্থিত আছে, সমাজ কমিটি আছে। আচ্ছা, মই আৰু এটা কথা সুধিম, এই যে আমি আজি মিটিংখন কৰি গ'লোঁ, মই ভাবিম যে আপোনালোকৰ কাৱৈমাৰীৰ যিটো কমিটি আছে, এই কমিটিয়ে দায়িত্ব ল'ব লাগিব। নহ'লে আপোনালোকে এটা এই ড্ৰাগছৰ বিৰুদ্ধে কিবা যদি একশ্যন ল'ব লাগে, আমি এটা কমিটি ইয়াতো বনাই থ'ব পাৰোঁ। এটা কমিটি বনাই লওঁ, ষ্ট্ৰং এটা কমিটি বনাব, যিসকলে ইয়াৰ বিৰুদ্ধে মাত মাতিব পাৰিব, ভয় নকৰে। তেনেকুৱা এটা কমিটি বনাওক। আৰু মই সভাপতি অনুৰোধ জনাম যে আজি আমি যিসকলৰ উৎপীড়নত অত্যাচাৰত আজি ইয়াত বহিবলগীয়া হ'ল, তেওঁলোকে ৰাইজৰ সন্মুখত পৰিচয় কৰক আৰু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়ক যে ভৱিষ্যতে এনেকৈ বেয়া কাম কৰিছিলোঁ, ভৱিষ্যতে আৰু নকৰোঁ, নাখাওঁ, বিক্ৰীও নকৰোঁ, তেতিয়াহে ই মুক্ত হ'ব। আৰু যদি কৰোঁ, তেতিয়া আপোনালোকক হাত দিয়া হ'ল, আপোনালোকে যি বিচাৰ কৰে কৰিব, আমাক পুলিচত দিয়ে, মাৰপিট কৰে, যি কৰে কৰিব। তেনেকৈ যদি প্ৰতিশ্ৰুতি তেওঁলোকে দিয়ে, তেতিয়া আমি ভাবোঁ যে এই মিটিং সাৰ্থক হ'ব। তেতিয়া আৰু এটা কথা যে আমি যে তেওঁলোকে মানি লৈছে কথাখিনি লিখাৰ কাৰণে এই প্ৰস্তাৱখিনি তাৰ ওপৰত লিখি ল'ব লাগে। কাগজ বেলেগ টুকুৰা হৈ গ'ল। আমাৰ এজন বক্তাই কৈছিলে, তেওঁ কৈছে কথাটো একেবাৰে আমি সেই কথা নৈ কৰিব নোৱাৰি, এনেকৈ বগা কাগজ নহ'লে আজি যদি আমি নহ'লে মই অনুৰোধ জনাম আপোনালোকে প্ৰতিবেদন এখন ৰেজিষ্টাৰ কিনি ল'ব, এই গোটেই কথাখিনি তাত লগাই দিব আৰু যিবিলাক ছিগনেচাৰ লোৱা হৈছে তাত পেষ্টিং কৰি দিব। তেতিয়াহে গৈ এই বস্তুটোৱে পাৰ্মানেণ্ট ৰেকৰ্ড থাকিব। সেইটো আপোনালোকে এই মিটিংটোৰ কাৰণে প্ৰতিবেদন ৰেজিষ্টাৰ এটা কিনি ল'ব, কিনি লৈ ইয়াত যিটো চাইন কৰা হৈছে, আপোনাৰ লাষ্টত কৈ দিওঁ কিমান মানুহে চাইন কৰিছে, কোনে প্ৰিচাইড কৰিলে, গোটেইখিনি লিখি এই ছিগনেচাৰকেইটা তাত পেষ্টিং কৰি দিব, আঠা লগাই দিব। তেতিয়া এইটো পাৰ্মানেণ্ট ৰেকৰ্ড হ'ব। আৰু যদি 2 মাহ পিছত বা 6 মাহ পিছত আমি আকৌ বহিব লাগে, কোন বহিছিলে, কোনে চাইন কৰিছিলে, সেই ৰেকৰ্ড একো বিচাৰি নাপাম, এনেকৈ লুজ কাগজত থাকিব। তেখেতৰ কথাটো ভালেই। অৱশ্যে প্ৰতিবেদনটো সদায় মিটিঙৰ পিছত যদি দিয়া হয়, তেওঁ হয়তো মানে কথাটো ধৰিব পৰা নাই, ৰেজিষ্টাৰটো ছিগনেচাৰখিনি আঠা লগাই দিলে। আৰু মই এইখিনিয়ে ক'লোঁ, আমি কামকৰা জাৰ্মান মিউজিকৰ ফালৰ পৰা আপোনালোকৰ এই যি উদ্দেশ্য, যি আপোনালোক কি হৈছিল আপোনালোকৰ মানে যেতিয়া মই আহি আছোঁ ৰাইজৰ লগত, তেতিয়া অহা সময়ত মোক মানে মতিবুৰ ৰমনে ড্ৰাগছৰ বেপাৰী কৰে, সি মোক কৈছে যে বজিজাত গৈ আছোঁ যে গৈ থাক, মই মানা নকৰোঁ, মাৰ্ডাৰ চাৰ্ডাৰ কিবা কেছ কাল হ'লে তোৰ নামতো আহিব। মই কৈছোঁ হ'ব, ৰাইজৰ লগত থাকিলে যদি আহিব লাগে তে আহি, কি কথা আছে, হ'ব মোৰ কথা, এইখিনি কৰিব, মই আহি গৈছোঁ। কি বেছে তেওঁলোকে? সি কৈছে কিবা ড্ৰাগছ বেচে না, এতিয়া সি আমাৰ ৰাইজৰ ওপৰত কেছ দিছে, আমি মানে থানাত আহিব লাগে, তেতিয়া আমি আহি আছোঁ। অহাৰ সময়ত মই তামোল খাব গৈছিলোঁ, সিও গৈছে মোৰ লগত দোকানত। তাৰপিছত মোক ক'লে যে বাবা ক'ত গৈ আছোঁ, মই চোন ৰাইজৰ লগত গৈ আছোঁ, থানাত যাব লাগে। গৈ আছে বাবা, ঠিকেই আছে, তই কিবা মাৰ্ডাৰ চাৰ্ডাৰ আবি যাবি হ'লে, কেছকাল বেছি হ'লে তোৰ নামত আহিব, তই এইটো চাই ল'বি। মই কৈছোঁ হ'ব ঠিক আছে, ৰাইজৰ লগত থাকিব লাগে, ফাঁচিব লাগে তো ফাঁচি যাম আৰু। তেওঁলোকে ড্ৰাগছ বেচাৰ কাৰণে আপোনালোকে ৰাইজে মানা কৰিছিল নেকি? মানা কৰিছিলোঁ, বহুত দিন আগত মানা কৰিছিলোঁ, 1 মাহ 1.5 মাহ আগত মানা কৰিছিলোঁ। মানা কৰোঁতেতো আপোনাৰ আমাৰ ৰাইজৰ ওপৰত কেছ দিলে, এতিয়া মিছা কেছ দিলে এটা। কোনে দিছে? এতিয়া আপোনাৰ মতিবোৰে দিছে, সিহঁতৰ ল'ৰা আছে 6-7টামান, সিহঁতৰ দিছে, মাইকী মানুহ আছে, বোৱাৰী আছে, সিহঁতৰ নিজে দিছে, এটা ডাক বেচিছে। পেচাবিলাকত মোক ক'লে এনেকৈ তেনেকুৱা। কি হৈছিল আপোনালোকৰ? আমাৰ গাঁৱত ড্ৰাগছৰ কাৰণে আমি মছজিদত আনি জমাত আহে, বাহিৰৰ পৰা দূৰৰ পৰা দিল্লীৰ পৰা জমাত আহে। আমি জমাত আহিলে আমি এনেকৈ শৰ্মিন্দা হৈ যাওঁ যে আমাৰ মছজিদত জমাত ৰাখিব নোৱাৰোঁ। কিয় জমাত যেতিয়া আমি আহে দিনৰ কামৰ কাৰণে, তেতিয়া মানুহক যেতিয়া নমাজ পঢ়িব বা বিয়া কামৰ কাৰণে দাৱাত দিয়ে, তেতিয়া আহি পেলাই চাই কি সিহঁতে এই ড্ৰাগছৰ বেজি লৈ আছে মছজিদৰ চুকত। কোনে? মতি আৰু চিৰাজুল, আজিজুল এইবিলাক। তেওঁলোকে ড্ৰাগছ বেচে, নিজে বেচে আৰু নিজৰ যিটো ল'ৰা আছে 2টা, এটা নাম ৰফিক, এটা নাম শ্বহীদ, সেই 2টা নিজে বেজি লয়। আৰু এনেকুৱা অৱস্থা হৈছে সিহঁতৰ বেজি গাত নচলে কাৰণে সিহঁতে লেংটা হৈ নফচত বেজি লয়, এনেকুৱা অৱস্থা হৈছে মানুহৰ ওচৰত। আমি আবেদন জনাইছোঁ, আপোনালোকে এইটো
এই কি বিচাৰ কৰে আমি কানুনৰ ওচৰত ৰাইজে হেৰি কৰি পেলাই আমি এটা বিচাৰ পাইছোঁ আমি হেৰি আমি হেৰি কৰিছোঁ। আহিছে কিহৰ কাৰণে ওলাই আহিব লগা হৈছে কিহৰ কাৰণে ওলাই আহিব লগা হৈছে ৰাইজে বুজিছে ইয়াতে কোনো মানে শান্তি পোৱা নাই, ইমান অত্যাচাৰ, ইমান হেৰি অপেন মানে বেজি লৈ থাকিব, ড্ৰাগছ বেজি থাকিব। কোনোবা যদি কমপ্লেইন কৰে কয় কি তহঁতক বোলো ঘৰতে পেলাই পেলাই মাৰি কোনে কোনে এই মতিয়ে ল'ৰা মানে বেছি মানে উগ্ৰ মানে হেৰি আছে। মতিৰ দুটা ল'ৰা আছে, সেই দুটা মানে অপেন মানে মানুহক মানে মাৰি থাকিব। আৰু চাওক মোৰ মানে দুটা ভাইটি আছে, মোৰ ইয়াত কোনো নাই, কিবা বেলেগ মানুহে টাৰ্গেট কৰিলে সিহঁতৰ ওপৰতে আহে যে তহঁতেই কৈছে তহঁতে। আৰু চাওক মাটি বাৰী লৈ এনেই কেচকাল কোনো হেৰি নাই। মোৰ এজনী ভতিজী আছে কলেজত যাই এদিন গৈ আছে, তাৰপিছত কি কৰিলে সি মানে জানি শুনি গাত স্কুটিখন লগাই দিছে। আজি ৰাইজ কিহৰ কাৰণে ওলাই আহিব লগা হ'ল আজি ৰাইজ ওলাই আহিছে মানে ড্ৰাগছৰ কাৰণে আমি গোটেই ৰাইজ আহিছোঁ। তো আমি সেইটো কমপ্লেইন কৰিছোঁ, সেইটো ছাৰেহঁতে কৈছে কি হেৰি শেষ কৰি দিম, কিন্তু এতিয়া মানে আমাৰ নামত কিবা কমপ্লেইন গৈছে যে আমি ৰাইজ আহিব লাগে বুলি। তো আমি ৰাইজ আহিছোঁ, এতিয়া ছাৰহঁতে কি কৰে নকৰে সেইটো মানে গম পোৱা নাই। আপোনাৰ ঘৰটো? মোৰ ঘৰ কাৱৈমাৰী। ড্ৰাগছ কোনে কোনে বেচে এতিয়া? ড্ৰাগছ বেচে মতি, চিৰাজুল, আজিজুল, নজৰুল, মানে কি ক'ব সিহঁতৰ অল মানে একদম ফেমিলি ছোৱালীবিলাকৰ সৈতে। অলপ দিনৰ আগত আপোনালোকৰ তাত ৰাইজ মেল বহিছিলে, হয় সন্দেহ তেওঁলোকে ড্ৰাগছ নেবেচোঁ বা নাখাওঁ বুলিও কৈছিলে, মানে কাণত ধৰি উঠিছে, বহিছে, হাতযোৰ কৰিছে যে এইবিলাক নকৰোঁ। কিন্তু ছাৰ এতিয়া কয় তহঁতে যদি আমাক বেচিব নিদিওঁ তহঁতক বোলে ঘৰত পেলাই পেলাই ঘুপিয়াই বোলো কাটিম। ড্ৰাগছ বেপাৰীয়ে কয় তহঁতে কি কৰিবি, তহঁতে থানাত গৈ কি কৰিবি, আমাৰ ইমান টকা আছে ড্ৰাগছ বেছি একফালে তহঁতে কাজি কৰিবি, আৰেকফালে মানে মোটা দিওঁ হয় বগত থানা আমাৰ হাতত, সদৰ থানা আমাৰ হাতত। আৰক্ষীলৈ কি আহ্বান জনাব আপুনি? আৰক্ষীলৈ মানে সেইটো মানে আহ্বান জনাইছোঁ যাতে ৰাইজৰ প্ৰতি হৈ মানে আমাক যিখিনি সহায় কৰিব লাগে, যিখিনি মানে ল'ৰা ছোৱালী মানে ভাল কৰিব লাগে, সেইখিনি যাতে আমাৰ প্ৰতি মানে হেৰি কৰে। ময়ো ছাৰ বহুত মানে আগ্ৰহ মানে কথাখিনি ক'ব বিচাৰিছোঁ যাতে মোৰ সৰু ল'ৰা ছোৱালী ভৱিষ্যতবিলাক যাতে বেয়া নহয়, যাতে ভাল কৰিব লাগে। এইখিনিৰ কাৰণে পূৰা শাস্তি দিব লাগে আৰু এইখিনি পূৰা তদন্ত কৰিব লাগে। সেইখিনি মোৰ মানে ক'বলৈ মোৰ সেইখিনি যাতে আমি ছাৰহঁতক মানে এইখিনিয়ে আহ্বান জনাইছোঁ, SP ছাৰক, চবেই ছাৰক যাতে ড্ৰাগছ বেপাৰীক মানে পূৰা শাস্তি দিব লাগে আৰু যাতে সিহঁতে ভৱিষ্যতে এইবিলাক কাম যাতে কেতিয়াও কৰিব নোৱাৰে। চব ৰাইজ যাতে ভাল হৈ যায় আৰু সৰু ল'ৰা ছোৱালী যাতে ভৱিষ্যতটো নষ্ট নকৰে।